ধন্যবাদ জনাইছো আপোনালোকক লগতে স্বাগতম জনাইছো সাংবাদিক বন্ধুসকল। আপোনালোকে জানে অসম চৰকাৰে যে আজি লখিমপুৰৰ পৰা আৰম্ভ কৰি হাছিলা বিলৰ পৰা আৰম্ভ কৰি বিলাসীপাৰা ধুবুৰী জিলাৰ সন্তোষপুৰৰ পৰা আৰম্ভ কৰি আজি যে পাইকানত আজিৰ দিনত যে পাইকানত যি উচ্ছেদ অভিযান চলাই আছে, এই কথা কিন্তু আজিৰ কথা নহয়। এই চৰকাৰে ভালে কিছুদিন হল, আজি 1 মাহ 2 মাহ আগৰ পৰা চৰকাৰে ঘোষণা কৰি আছে যে আমি অসমৰ অমুক জায়গাত তমুক জায়গাত আমি উচ্ছেদ কৰিম। কিন্তু তেতিয়া আমাৰ বিভিন্ন ৰাজনৈতিক দলৰ পৰা যতে উচ্ছেদ কৰাৰ জায়গাবিলাক কৈছে, যত মুছলমান মানুহে বসতি কৰি আছে দীৰ্ঘ 50-60 বছৰৰ পৰা, এই চৰকাৰে সেইবোৰ জায়গাক ইণ্ডিকেট কৰি ঘোষণা কৰি আছিল। তেতিয়া আমাৰ এই কংগ্ৰেছ এআইডিএফ বিভিন্ন দলৰ আমাৰ যি মাইনৰিটি মানে ভোট দি যিবিলাক MLA বিধায়ক বনাইছে, তেওঁলোকে ক'ত গৈছে? তেতিয়াতো তেওঁলোকে কোনো প্ৰতিবাদ কৰা নাই, কোনো ধৰ্ণা দিয়া নাই, কোনো অনশনত বহা নাই, কোনো আন্দোলন কৰা নাই, কাৰ্যসূচী লোৱা নাই। কোনো দল তেনেকে ধৰি লওক আপোনাৰ দল সংগঠনে আজি 2-4টা দল সংগঠনে অলপ ইফাল সিফাল প্ৰতিবাদ কৰি আছে। এই প্ৰতিবাদটো আজিৰ প্ৰতিবাদ নহয়, এই প্ৰতিবাদটো আগতে কৰিব লাগিছিল। এতিয়া সব হাছিলা বিকি লখিমপুৰত ভাঙা হে হাছিলাবোৰ বিল বৰবাদ কৰি দিলে কমসে কম 1200 ফ্যামিলি। আজি সন্তোষপুর, চিরাকুটা, বগিলাগুড়া এই গোটেই এরিয়াটো আপনার 4000 বিঘা কমসে কম 1200-1400 ফ্যামিলি বসবাস কৰি আছিল। সেই গোটেই ফ্যামিলি এই 2 দিনৰ ভিতৰত উচ্ছেদ কৰি থান ভান কৰি দিলে। আৰু তেতিয়া আমি দেখিলো যে তেতিয়া কোনো ৰাজনৈতিক দলৰ এই আজি নেতাসকল তাতে যোৱা নাই। এতিয়া আপোনালোকে জানে এই বিলাসীপাৰা সমষ্টিৰ শামসুল হুদা এআইডিএফৰ বিধায়ক, বিলাসীপাৰা পশ্চিম সমষ্টিৰ হাফিজ বশির সাহেব বিধায়ক, ইফালে আছে আফতাব মোল্লা, ওয়াজেদ আলী চৌধুরী। আপোনালোকে জানে ওয়াজেদ আলী চৌধুরী আজি আমাৰ বহুতে কয় তেওঁ দীৰ্ঘদিনৰ MLA, তেওঁ মন্ত্ৰী হৈ আছিল। আজি এইবোৰ নেতা কেতিয়াও সেই সন্তোষপুৰ সেই হাছিলা বিলত গৈ তেওঁলোকে প্ৰতিবাদ নকৰিলে। গতিকে ৰাইজে দেখিছে এতিয়া ভাঙা ভাঙি শেষ হৈ গৈছে। এতিয়া ঘৰিয়ালৰ চকু পানী টুকাৰ কাৰণে এইবোৰ নেতা যাই কিছুমান নাটকবাজি কৰি আছে। আপোনালোকে দেখিছে, অসমৰ ৰাইজে দেখি আছে, আমাৰ বিশেষকৈ ধৰ্মীয় সংখ্যালঘু ৰাইজে চাই আছে। আপুনি সেইদিনা জানে যোৱাকালি এআইডিএফৰ পৰা এটা দল এই যত সন্তোষপুৰ ভাঙিছে তাৰ পৰা 7 কিলোমিটাৰ দূৰত এটা ৰাস্তাৰ কাষত যায়, এটা ঈদগাহ মাঠ আছে, তাতে যায় তেওঁলোকে কিছু নাটক বাটক কৰিলে। এজনে এনেকৈ এটা MLA ধুবুৰীৰ MLA নজৰুল হকে এনেকৈ ফোন উঠালে যে তাতে কি এতিয়াও ভাঙচুৰ হৈ আছে নেকি? যদি ভাঙচুৰ এতিয়া আমি তালৈকে যাম, যি হয় হ'ব। তাৰ মানে ফোনটো তেওঁ কত কানেকশ্যনেই লগা নাই। এই মানুহবিলাকৰ মাজত এটা নাটক লগাইছে, একচুৱেলি ফোনেই লগা নাই। ক'ত ফোন লগাব? তাতে মানুহ নাই, ঘৰ দুৱাৰ ভাঙি শেষ কৰি দিছে। তাতে এতিয়া কয় এতিয়া কি ভাঙচুৰ চলি আছে নেকি? চাওকচোন, আজি 1 সপ্তাহ আগত ভাঙি শেষ কৰি দিছে, 1 সপ্তাহ পাছত আহি কেনেকুৱা নাটক কৰি আছে। এইবোৰ অসমৰ ৰাইজে, ধৰ্মীয় সংখ্যালঘু ৰাইজে আবেগিত হৈ আছে, দুখ প্ৰকাশ কৰি আছে। এওঁলোকৰ ঘৰিয়ালৰ চকুৰ পানীৰ প্ৰতি মানুহে সন্দিহান হৈছে। এর জবাব নিশ্চয় এই অহা যিটো নিৰ্বাচন 2026ত আপোনালোকে ৰাইজে দিব, এইটো আপোনালোকে নিশ্চিত থাকক। লগতে আৰু এটা কথা আমি ক'ব বিচাৰিছো, আপোনালোকে জানে এই ওয়াজেদ আলী চৌধুৰী আজি 1 বছৰ ভোট পোৱাৰ যোগ্যতা নাই। তেওঁ আজি 30-35 বছৰৰ পৰা তেওঁ বিধায়ক হৈ আছে। তেওঁৰ কি যোগ্যতা আছে? আজি এছেম্বলিৰ ভিতৰত তেওঁ কোনো মাত মাতা আমি দেখিবলৈ পোৱা নাই, উল্লেখযোগ্য মাত মাতা আমি দেখিবলৈ পোৱা নাই। তেওঁ টিভিৰ টক শ্বত কথা কোৱা নাই, ডিবেটত বহা নাই। তেওঁ এটা কি কৰিছে? তেওঁ মন্ত্ৰী আছিল, তেওঁ বোলে এগ্ৰিকালচাৰ মন্ত্ৰী আছিল। তেওঁ দেখাব পাৰিব নেকি ধুবুৰী জিলাত তেওঁৰ হাতৰ পৰা এটা কলাৰ গাছ আছে? দেখাব নোৱাৰিব। তেওঁ কৃষিৰ মন্ত্ৰী আছিল, তেওঁৰ ক'ত বা কৃষিৰ কোনো উল্লেখযোগ্য কোনো কাৰ্যসূচী হাতত লোৱা দেখাব পাৰিব নেকি? নোৱাৰে। কিন্তু তেওঁ কি কৰিছিল? ধুবুৰী টাউনৰ দক্ষিণ ফালে ব্ৰহ্মপুত্ৰ চৰৰ মাজত এটা মানে এই চৰকাৰৰ প্ৰায় 100 কোটি টকা ধাৰ্য কৰি তাতে এটা নাচনাখানা বনাইছিল নিউ ধুবুৰী নাম দি। সেইটো যিবাৰ বনালে তাৰ পিছৰ বাৰে ব্ৰহ্মপুত্ৰ নদীত উঠুৱাই লৈ গ'ল। তেওঁ সেই টকা দি যদি আমাৰ এই গৰাখহনীয়া নদীৰ প্ৰতিৰোধৰ বান্ধৰ ব্যৱস্থা কৰিলে হয়, কিমান মানুহৰ উপকাৰ হল হয়। তেওঁ যদি ৰাস্তাঘাটৰ কাম কৰিল হয়, আমাৰ চৰ অঞ্চলৰ মানুহৰ কিমান উপকাৰ কৰিল হয়। কিন্তু তেওঁলোকে কৰা নাই। আজি আৰু এটা কথা, আৰু এটা নেতাৰ কথা আপোনালোকে জানে, এই জলেশ্বৰ সমষ্টিৰ আফতাব উদ্দিন মোল্লা,
তেওঁক এটা সাংবাদিক সুধিছিল আপুনি কি কৰি আছে এইবোৰ অৱস্থাত, তেতিয়া তেওঁ কৈছে আমি মুছলমানৰ ঠিকা লোৱা নাই, কোনোবাই মুছলমানৰ ঠিকাদাৰ হ'ব পাৰে, মই মুছলমানৰ ঠিকাদাৰ নহয়। এই আফতাবউদ্দিন মোল্লাই কৈছিল। আপোনালোকে জানে মুছলমানৰ ভোট লৈ তেওঁলোকে বিধায়ক হ'ব, মুছলমানৰ দুৰ্গতিৰ সময়ত তেওঁলোকে সন্মুখত থিয় নিদিব, আৰু কোনোবাই সুধিলে ক'ব আমি মুছলমানৰ ঠিকাদাৰ নহয়। তেনেহ'লে তেওঁ প্ৰশ্ন কৰিব বিচাৰিছো তেওঁ কাৰ ঠিকাদাৰ? আজি আপোনালোকে জানে যি চৰকাৰ, এই চৰকাৰ অন্যায়ভাৱে অবৈধভাৱে মুছলমানক যি অন্যায় কৰি আছে, এওঁলোকে এই দেশৰ নাগৰিক নহয় নেকি? এওঁলোকে ভাৰতবৰ্ষৰ নাগৰিক, এই দেশত ভোট দিয়ে, তেওঁলোকে অসমৰ নাগৰিক। আজি কিছুমান আপোনালোকে জানে এইবোৰ মানুহক দেখ দেখ কৰি এওঁলোকৰ ঘৰ বাৰী ভাঙি দি আছে। কিয় ভাঙি দি আছে জানে? এই বিজেপি চৰকাৰ এই অসমৰ যি খিলঞ্জীয়া কৈ থাকে, হিন্দু মানুহ কৈ থাকে, হিন্দু মানুহৰে তেওঁলোকে কোনো কাম কৰিব পৰা নাই উল্লেখযোগ্য। তেওঁলোকৰ সংস্থাপনৰ ব্যৱস্থা কৰিব পৰা নাই, ৰাস্তা ঘাটৰ উন্নতি কৰিব পৰা নাই, এই যুৱক যুৱতীক চাকৰি বাকৰি দিব পৰা নাই। এতিয়া আমাৰ হিন্দু ভাইসকলেও এই বিজেপি চৰকাৰৰ প্ৰতি আস্থা হেৰুৱাইছে। তেওঁলোকে আস্থা লোৱাৰ কাৰণে মুছলমানৰ ঘৰ দুৱাৰ ভাঙি আছে। মুছলমানৰ ঘৰ ভাঙিলে হিন্দুৰ কেতিয়াও পেট নভৰে। কংগ্ৰেছ চৰকাৰ আহিলে ৰকিবুল হুছেইনে কৈছে যে মাটিৰ পাট্টা দিব, অথচ ৰকিবুল হুছেইন 15 বছৰ মিনিষ্টাৰ আছিল, কি কৰিলে? চাওক, এই কথাটো ৰকিবুলে আজি নতুন কৰি এটা ভটকামি কথা কৈ আছে। তেওঁ কৈ আছে যে আমি চৰকাৰত আহিলে মানুহৰ মাটিৰ পাট্টা দিম। মই ৰকিবুল হুছেইনক সুধিব বিচাৰিছো, আপুনি 15 বছৰ এই সিদিনা 15 বছৰ কংগ্ৰেছ কন্টিনিউ চৰকাৰত আছিল, আপুনি তিনিবাৰ মন্ত্ৰী আছিল। সেই আপোনাৰ কাৰ্যকালতে 2014 এবং 12 বিটিএডি দাঙ্গা হৈ হাজাৰ হাজাৰ মানুহ হত্যা কৰা হৈছিল, লাখ লাখ ঘৰ বাৰী দিনৰ পোহৰত জ্বলাই দিয়া হৈছিল।